যুদ্ধৰ বাবে সাজু হৈছে এতিয়া ভাৰতীয় বায়ুসেনা আৰু কাইলৈৰ পৰা ৰাজস্থানত আৰম্ভ হ'ব বায়ুসেনাৰ অনুশীলন পাকিস্তান সীমান্তৰ মৰুভূমি অঞ্চলত হ'ব এই অনুশীলন আৰু অনুশীলনত ভাগ ল'ব বায়ুসেনাৰ অত্যাধুনিক যুঁজাৰু বিমানে ৰাফেল মিৰাজ 2000 সুখয় 30 কে ধৰি যুঁজাৰু বিমানে ভাগ ল'ব এই অনুশীলনত বুধবাৰৰ পৰা দুদিনীয়াকৈ চলিব বায়ুসেনাৰ এই অনুশীলন আৰু বুধবাৰে নিশা 9:30 বজাৰ পৰা আৰম্ভ হ'ব এই অনুশীলন ভাৰতীয় বায়ুসেনাৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা সম্পূৰ্ণ সাজু হৈছে এতিয়া ভাৰতীয় বায়ুসেনা আৰু যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু হৈছে এতিয়া ভাৰতীয় বায়ুসেনা আৰু তেওঁলোক সাজু হৈ আছে ইতিমধ্যে তেওঁলোকৰ প্ৰস্তুতি অব্যাহত আছে তাৰ মাজতে বুধবাৰ অৰ্থাৎ কাইলৈৰ পৰা তেওঁলোকে জোৰদাৰভাৱে সেই অনুশীলন তেওঁলোকে আৰম্ভ কৰিব বায়ুসেনাৰ অত্যাধুনিক যিসমূহ যুঁজাৰু বিমান আছে সেই বিমানসমূহ সাজু কৰি তোলা হৈছে ৰাফেল মিৰাজ 2000 সুখয় 30 কে ধৰি যিসমূহ যুঁজাৰু বিমান আছে সেই বিমানসমূহ সাজু কৰি তোলা হৈছে এই মুহূৰ্তত আৰু দুদিনীয়াকৈ তেওঁলোকে অনুশীলন আৰম্ভ কৰিব আৰু পাকিস্তানৰ বিৰুদ্ধে এতিয়া জোৰদাৰ অনুশীলন আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰতীয় বায়ুসেনা যুদ্ধৰ বাবে এক প্ৰকাৰ সম্পূৰ্ণ সাজু হৈছে প্ৰস্তুতি আৰম্ভ কৰিছে কাইলৈৰ পৰা ৰাজস্থানত আৰম্ভ হ'ব এই যুদ্ধৰ প্ৰক্ৰিয়াসমূহ তেওঁলোক সাজু হৈছে সম্পূৰ্ণৰূপে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পাকিস্তানক আক্ৰমণ কৰিবলৈ পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এতিয়া ভাৰত আৰু ভাৰতে বিভিন্ন দিশেৰে ইতিমধ্যে যি ঘটনা সংঘটিত হৈছিল পেহেলগামত সেই ঘটনাৰ পাছত ভাৰতে ইতিমধ্যে পাকিস্তানৰ পৰা সামগ্ৰীৰ ক্ষেত্ৰতে হওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰত বহু বাধা তেওঁলোকে ইতিমধ্যে আৰোপ কৰিছে বাধ্যবাধকতা আনি দিছে আৰু বিভিন্ন ধৰণেৰে পাকিস্তানক আৰু যাতে পাকিস্তান জুৰুলা হয় সেই দিশটো এতিয়া ভাৰতে লক্ষ্য ৰাখিছে যিকোনো মুহূৰ্তত পাকিস্তানক আক্ৰমণ কৰিবলৈ এতিয়া সাজু হৈ আছে সকলো বিশেষকৈ বায়ুসেনাৰ অনুশীলন কাইলৈৰ পৰা আৰম্ভ কৰা হ'ব যি পাকিস্তানে ভাৰতীয় লোকসকলক হত্যা কৰিছিল এক ষড়যন্ত্ৰ ৰচিছিল তেওঁলোকে পূৰ্বৰে পৰা আৰু সেই ষড়যন্ত্ৰৰে নিৰীহ ভাৰতীয় লোকক হত্যা কৰা হৈছিল আৰু এই ঘটনাৰ পাছতে এতিয়া আৰু অধিক শক্তিশালী ৰূপত পদাৰ্পণ কৰিছে ভাৰতীয় বায়ুসেনাই শক্তিশালী কেইবাখনো বিমান সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু সেই বিমানেৰে তেওঁলোকে কাইলৈৰ পৰা অনুশীলন আৰম্ভ কৰিব ৰাজস্থানত এই অনুশীলন কৰা হ'ব আৰু 9:30 বজাৰ পৰা অনুশীলন আৰম্ভ কৰিব বায়ুসেনাৰ যিসকল মুৰব্বী আছে যিসকল বিষয়ববীয়া আছে তেওঁলোকো সম্পূৰ্ণৰূপে সাজু হৈছে শক্তিশালী আটাইকেইখন বিমান সাজু কৰি তোলা হৈছে যিকোনো মুহূৰ্তত পাকিস্তানত আক্ৰমণ কৰিবলৈ সাজু হৈছে ভাৰতীয় বায়ুসেনা আৰু এদৰে আমি পুনৰবাৰ জনাইছো আপোনালোকক যুদ্ধৰ বাবে ভাৰতীয় বায়ুসেনা সাজু হৈছে কেনেকৈ সাজু হৈছে সেয়া আমি ইতিমধ্যে জনাইছো আপোনালোকক ৰাজস্থানৰ পৰা বায়ুসেনাৰ অনুশীলন আৰম্ভ হ'ব কাইলৈ দিনটোৰ পৰা পাকিস্তান সীমান্তৰ মৰুভূমি অঞ্চলত এই অনুশীলন কাইলৈ হ'ব দুদিন তেওঁলোকে অনুশীলন কৰিব তাৰ পাছতে আক্ৰমণৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিব ভাৰতীয় বায়ুসেনা যুঁজাৰু বিমান মিৰাজ 2000 ৰাফেল লগতে সুখয় 30 কে ধৰি আটাইকেইখন শক্তিশালী যি ভাৰতৰ বিমান আছে আটাইকেইখন শক্তিশালী বিমানে তেওঁলোকৰ অনুশীলন আৰম্ভ কৰিব আৰু বুধবাৰে নিশাৰ পৰা তেওঁলোকৰ অনুশীলন আৰম্ভ হ'ব 9:30 বজাৰ পৰা এই অনুশীলন আছে আৰু বায়ুসেনাৰ সূত্ৰই ভাৰতীয় বায়ুসেনাৰ সূত্ৰই এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে সকলো সাজু হৈ আছে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে কাৰণ যি নিৰীহ 26 জনকৈ লোকক হত্যা কৰিছিল পাকিস্তানে দীৰ্ঘদিনীয়া তেওঁলোকৰ এয়া পৰিকল্পনা আছিল আৰু সেই পৰিকল্পনাত তেওঁলোকে পেহেলগামত আৰম্ভণি কৰিছিল সেই আৰম্ভণি যাতে তাতে অন্ত পৰে সেইভাবে ভাৰতীয় বায়ুসেনা এতিয়া সাজু হৈছে বিশেষকৈ ভাৰত সাজু হৈছে পাকিস্তানৰ আৰ্থিক অৱস্থা
আৰু অধিক যাতে জুৰুলা হয় এই দিশটো তেওঁলোকে ভালদৰে লক্ষ্য ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়টোত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু ভাৰতীয় বায়ু সেনাৰ যিসকল মুৰব্বী আছে তেওঁলোকেও কাইলৈ এই সকলোবোৰ তেওঁলোকৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি তেওঁলোকে ভালদৰে পৰ্যবেক্ষণ কৰিব কাইলৈৰ দিনটোৰ পৰা তেওঁলোকৰ অনুশীলন আৰম্ভ হ'ব আৰু যিকোনো মুহূৰ্তত ভাৰতে আক্ৰমণ কৰিবলৈ সাজু হৈছে এতিয়া পাকিস্তানক আৰু পাকিস্তানতো এতিয়া এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোক কাৰণ যি ঘটনা সংঘটিত কৰিলে সেই ঘটনাৰ পাছত এতিয়া ভাৰতৰ যি আচলতে এতিয়া পৰিকল্পনা দেখিবলৈ পোৱা গৈছে ভাৰত যিদৰে সাজু হৈছে ভাৰতীয় বায়ুসেনা যিদৰে সাজু হৈছে পাকিস্তানেও এতিয়া ভয় খাইছে কিছু পৰিমাণে আৰু যিকোনো মুহূৰ্তত সাজু হৈ আছে বায়ুসেনা যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাকিস্তানক